দল জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 সকলোকে লৈ পৰা জাতীয়তাবাদ জিন্দাবাদ 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 ইনক্লুসিভ জাতীয়তাবাদ জিন্দাবাদ 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 প্ৰগতিশীল জাতীয়তাবাদ জিন্দাবাদ 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 প্ৰগতিশীল জাতীয়তাবাদ জিন্দাবাদ 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 অসমৰ সকলো পথাৰ জলসিঞ্চন নিদিয়ালৈকে কাম নোহোৱা জাতীয়তাবাদ জিন্দাবাদ 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 অসমৰ পথাৰত বহু ফচলি পথাৰত পৰিণত কৰিব নোৱাৰালৈকে কান্ত নোহোৱা জাতীয়তাবাদ জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 গাঁৱে গাঁৱে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক গাঁৱে গাঁৱে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক ইনকাম জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 অসমক নিবনুৱামুক্ত কৰিবৰ কাৰণে ৰাইজৰ দলত যোগ দিয়ক ইনকাম জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 আজিৰ দিনটোৰ আমাৰ প্ৰথম শপতটো হ'ল যে আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি যাক কয় সকলো জাতি জনগোষ্ঠীক সামৰি লোৱা আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ বুলি যাক কয় শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম 5টা মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ 5টা গেৰাণ্টি আমি অসমৰ ৰাইজক দিবৰ কাৰণে আজি সংকল্প ল'ব খুজিছোঁ যে অসমক আমি 5 বছৰৰ ভিতৰত যাক ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বুলি কয় বছৰৰ সকলো সময়তে খেতি কৰা ফচলি ৰাজ্যত পৰিণত কৰিম বুলি মানে মিনিমাম 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি আজিৰ দিনটোত শপত ল'ম আৰু আজিৰ দিনটোত অসমৰ ৰাইজৰ প্ৰতি আমি এইটো গেৰাণ্টি দিব খুজিছোঁ যে ৰাইজৰ দল ক্ষমতালৈ অহা 5 বছৰৰ ভিতৰত হেকুলিৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম ইৰিগেশ্যন বিদেশীৰ বাহিৰে অসমৰ বৈধ সকলো খেতিয়ক সকলো মানুহকে মাটিৰ পট্টা দিয়া হ'ব আৰু খিলঞ্জীয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা দিয়া হ'ব প্ৰতিখন গাঁৱত 5খন ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সোনকালে কাটিব পৰা বীজ দিয়াৰ ব্যৱস্থা কৰা হ'ব কম দামৰ সাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু যদি 3বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব আৰু এনেকৈ এবছৰত 3বাৰ খেতি কৰি আমি অসমীয়া জাতিক বিশ্বৰ ভিতৰতে এটা ধনী জাতিত পৰিণত কৰিবৰ কাৰণে আধাৰশিলাটো মেইন ফাউণ্ডেশ্যনটো তৈয়াৰ কৰিব খোজো অতি কমেও 20 বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম নামনি অসমত ধৰক আপোনাৰ এতিয়া ৰবৰ খেতি হয় আৰু উজনি অসমৰ আমাৰ চাহপাতৰ খেতি হয় ক্ষুদ্ৰ চাহ এই খেতিবিলাকৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা আমি দিম MSP বুলি যাক কয় যাতে প্ৰত্যেকজন খেতিয়কে কেতিয়াও খেতি কৰি লোকচানত ধৰিবলগীয়া নহয় ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব হয় চৰকাৰে কিনি লওক নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা তাৰ কাৰণে আইন ৰচনা কৰা এতিয়া যে শদিয়াত যে আলু পেলাই দিছে আলু আৰু কোনেও পেলাব নালাগে আলু উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হৈছে তেতিয়াহ'লে আমি তাৰ উপযুক্ত দাম দিম এইটো কথা আপোনালোকক গেৰাণ্টি দিছোঁ আৰু অকল খেতিয়কবিলাককে দাম দিয়া নহয় তেনেকৈ গ্ৰাহকবিলাকক আমি উচিত দামত বস্তু বিক্ৰী কৰিম এতিয়া আমাৰ গাঁৱত 3 টকাত বিলাহী কিনি আনিছে আৰু ইয়াত 60 টকাত বিলাহী বিক্ৰী কৰিছে আমি খেতিয়কবিলাকক 15 টকাত বিলাহী দাম দিম আৰু 60 টকা নহয় আমি 30 টকাত বিলাহী খাবলৈ দিম গ্ৰাহকৰ কাৰণে গ্ৰাহকৰো লাভ খেতিয়কৰো লাভ মাজত যিবিলাক মধ্যভোগী থাকে সেইবিলাক নাইকিয়া কৰি সিন্ডিকেটটো নাইকিয়া কৰি দিম মাজত পইচা খোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰি দিম আমি ডাইৰেক্টলি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্ক স্থাপন অসমৰ প্ৰতিখন গাঁৱত প্ৰতিখন নগৰৰ ৱাৰ্ডত প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম টাউনত যদি আমি পিঠাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলো বা কাপোৰ চিলোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিলো গাঁৱত আমি বিলাহীৰ পৰা টক বনোৱা জেলি বনোৱা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম গাঁৱত আমি ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ভীমকলৰ পৰা হৰলিক্স মানে বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি আমি তৈয়াৰ কৰিম আমাৰ আদা আমাৰ ভোট জলকীয়াৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিম আৰু অসমৰ খেতি কৰা মানুহকেইটাক বাদ দি যিখিনি মানুহ থাকিব সেই মানুহবিলাকক প্ৰত্যেকজনকে আমি কাম দিয়াৰ ব্যৱস্থা কৰি অসমৰ পৰা আমি 10 বছৰৰ ভিতৰত নিবনুৱা সমস্যাৰ 100% নাইকিয়া কৰি দিম এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত আমাৰ কোনো কামতে প্ৰফেচনেলিজম নাই আমি অসমৰ
প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেচনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম। কোনোবা এগৰাকী মহিলাই কাৰোবাৰ ঘৰত কাম কৰি তেওঁ 4,000 টকা দৰমহা পায়, আমি সেই মহিলাগৰাকী কেনেকে ঘৰ চাফা কৰিব লাগে তাৰ বিজ্ঞানসন্মত পদ্ধতি শিকাই দিম। মহিলাগৰাকীক প্ৰয়োজন সাপেক্ষে আমি সৰু সুৰা বস্তুবিলাক যোগান ধৰি দিম। কেনেকে মকৰাডাল চাফা কৰিব লাগে, কেনেকে অসমীয়া মানুহৰ খাদ্য বনাব লাগে, কেনেকৈ জনজাতি মানুহৰ খাদ্য বনাব লাগে, কেনেকৈ সাউথ ইণ্ডিয়ান খাদ্য বনাব লাগে, কেনেকৈ কণ্টিনেণ্টেল খাদ্য বনাব লাগে, সেইটো ছমাহ বা এবছৰ মহিলাগৰাকীক আমি ট্ৰেইনিং দি দিম চৰকাৰৰ পৰা বিনামূলীয়াকৈ। আৰু তেতিয়া তেওঁ 4,000 দৰমহা 20,000লৈ বৃদ্ধি পাব। যিমানবিলাক ল'ৰা চিকিউৰিটি গাৰ্ড কৰিবলৈ বাহিৰলৈ যায় চবকে আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম। তাৰ পাছতো যদি কোনোবা বাহিৰত কাম কৰিবলৈ যায় 1 বছৰ ট্ৰেইনিং দি ইংৰাজী হিন্দী শিকাই দি 1 পইচা খৰচ নকৰাকে পুলিচৰ ট্ৰেইনিং দি দিম। তেওঁক আমি বেংগলোৰলৈ যে পঠিয়াম, অসমত প্ৰথমতে ৰেজিষ্টাৰ কৰিম আৰু অসম চৰকাৰে বেংগলোৰ চৰকাৰ আৰু বেংগলোৰৰ কোম্পানীবিলাকৰ লগত চুক্তি কৰিম যে তেওঁলোকক তোমালোকে 15,000 টকাৰ দৰমহা দিলে নহ'ব, 20,000 টকালৈকে দৰমহা দিলেও নহ'ব, তোমালোকে 35,000 পৰা 40,000 টকাৰ দৰমহা দিলেহে আমি পঠিয়াম আৰু তেওঁলোকৰ জব চিকিউৰিটি থাকিব লাগিব আৰু তেওঁলোকক কেতিয়াও মাৰপিট কৰিব নালাগে, তাত গৈ নিৰাপত্তা পাব লাগে। এগৰাকী মহিলাই যদি নাৰ্ছ কৰিব খোজে তেতিয়াহ'লে তেওঁক এবছৰৰ ট্ৰেইনিং বিনামূলীয়াকৈ দিম, লগত হিন্দী আৰু ইংৰাজীৰ স্পিকিংটো শিকাই দিম আৰু শিকাই দি তেওঁক আমি জাপানৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক জাৰ্মানীৰ লগত কণ্টেক্ট কৰাই দিম, তেওঁক আমি আমেৰিকাৰ লগত কণ্টেক্ট কৰাই দিম, যাতে এগৰাকী নাৰ্ছে মাহেকত 18,000 বা 20,000 দৰমহা নহয়, এগৰাকী নাৰ্ছে যাতে জাপানৰ লগত 1 কোটি টকাৰ এবছৰত তেওঁ চুক্তি কৰি তালৈ যাতে কাম কৰিবলৈ যাব। গতিকে অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বঢ়াবৰ কাৰণে অসম দক্ষতা মিছনৰ অধীনত আমি অসমত প্ৰত্যেকজন নাগৰিককে এটা মৰ্যাদা সম্পন্ন কামৰ কাৰণে আমি সাজু কৰি দিম। আমি অসমক ভাৰতৰ ভিতৰত একদম পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি দিব। আমাৰ 97টা জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ সকলোৰে সাজ পোছাক আছে, তেওঁলোকৰ সংস্কৃতি আছে, তেওঁলোকৰ খোৱাৰ অভ্যাস আছে, চবৰে বেলেগ বেলেগ। এই 97টা ট্ৰাইবৰ এই সংস্কৃতিক আমি ভাৰতবৰ্ষৰ পৃথিৱীৰ টুৰিজিমৰ আটাইতকৈ ডাঙৰ পাৰ্ট কৰিব খোজো। আজি গোৱাই যদি সাগৰৰ পাৰ অকমানক লৈ গোটেই টুৰিজিমটো কৰি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ পাৰ কেপিটা ইনকাম কৰিব পাৰে, এজন মানুহৰ আটাইতকৈ বেছি ইনকাম হ'ল গোৱাত, এতিয়া মোটামুটি 7 লাখ টকা এবছৰত। ছিকিমৰ এজন মানুহৰ ইনকাম হ'ল প্ৰায় 7 লাখ টকা এবছৰত। কি কৰিছে? টুৰিজিমৰ পৰা 1,56,000 টকা এবছৰত এজন অসমীয়া আজিৰ দিনটো এই তাৰিখত দিছে। গোৱাৰ সাগৰ আছে, ছিকিমৰ পাহাৰ আছে, আমাৰ ব্ৰহ্মপুত্ৰ আছে আৰু আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ আছে, আমাৰ কাজিৰঙা ৱৰ্ল্ড ক্লাছ আমাৰ ৱাইল্ড লাইফ আছে। আমাৰ নিচিনা ধুনীয়া নদী পৃথিৱীতে নাই, ব্ৰহ্মপুত্ৰ নিচিনা, বৰাকৰ নিচিনা। গতিকে মই আপোনালোকক ক'লো পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বৃদ্ধি কৰি পাৰ কেপিটা ইনকাম বঢ়াম। এই 5টা হ'ল আজি আমাৰ দলৰ প্ৰধান সংকল্প, প্ৰধান গেৰাণ্টি, প্ৰধান আমাৰ প্ৰতিশ্ৰুতি। আৰু এই প্ৰতিশ্ৰুতি লৈ এইবাৰ 2026 চনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু প্ৰথমবাৰৰ কাৰণে অসমত ইনক্লুচিভ জাতীয়তাবাদ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদৰ ভেটি আমি প্ৰতিষ্ঠা কৰিম। যোৱাবাৰ মই জেলৰ পৰা খেলিছিলো, যোৱাবাৰ ইলেকশ্যন খেলা নাছিলো আচলতে আমি, আৰু এইবাৰ আমি অসমীয়া মানুহক কিয় ইলেকশ্যন খেলিব লাগে, কিয় ভোট দিব লাগে, অসমীয়া আচলতে যোৱা 59 বছৰত যিটো কাম নকৰিলে স্বাধীনতাৰ পাছত সেইটো কেনেকে কৰিব পৰা যাব তাৰ প্ৰকৃত নিদৰ্শন প্ৰদৰ্শন কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত আমি অসমীয়া জাতীয়তাবাদৰ পুনৰ প্ৰতিষ্ঠাৰ বৰ্ষৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আমাৰ প্ৰতিষ্ঠা দিৱসত আমি সংকল্প ল'ম। সাংবাদিকসকলো হ'ল আমাৰ এই সংগ্ৰামৰ অংশ, আপোনালোকৰ শ্ৰমজীৱী কষ্ট কৰি খোৱা মানুহ, গতিকে আপোনালোকৰ কাৰণেও ডেফিনেটলি আমাৰ কৰ্মসূচী আছে আৰু ভৱিষ্যতে মই আপোনালোকৰ সন্মুখত সেইখিনি কথা ক'ম। 2026ৰ নিৰ্বাচনৰ মূল ষ্ট্ৰেটেজিটো আজি নিৰ্ধাৰণ, ৰাইজৰ দলৰ নিৰ্বাচনৰ মূল ৰণনীতি, আমি কেইখনত খেলিম, কেনেকে খেলিম, বিজেপিক কেনেকে কৰোৱাম, NDA কেনেকে কৰোৱাম, তাৰ যিটো মূল ষ্ট্ৰেটেজি আজিৰ দিনটোত আমি ফাইনেল কৰিম। আৰু সেইকাৰণে এখন আমাৰ গোপন মিটিং, এখনত অকল দলৰ সদস্যবিলাক থাকিব আৰু দলৰ নেতৃবৰ্গ থাকিব, তাৰ বাহিৰে বেলেগ কোনো মানুহ ইয়াত নাথাকে। আমি গোটেই দিন ৰাত আজি কথা পাতিম আৰু 2026ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আজি ৰণনীতি আৰু ৰণকৌশল, ষ্ট্ৰেটেজি আৰু টেকটিক্স আদি তৈয়াৰ কৰিম। ফাইনেল সিদ্ধান্ত লওক যে আমি কেইখনত খেলিম আৰু কেইখনৰ পাছত আৰু কোনো পধ্যে কম্প্ৰমাইজ নকৰোঁ, এই সিদ্ধান্তটো আজি আমাৰ ফাইনেল সিদ্ধান্ত হ'ব।